ইতিমধ্যে চাৰিওফালৰ পৰা যিখিনি দেখিছোঁ প্ৰস্তুতি কাৰ্য সকলো দলৰ ফালৰ পৰা চলাইছে আৰু পাকাবেতবাৰী সমষ্টিত এআৰডিএফ দলৰ ফালৰ পৰা আমি যথেষ্টখিনি প্ৰস্তুতি লৈছোঁ। অহাকাইলৈ কাউণ্টিং এজেণ্টৰ পৰা আৰম্ভ কৰি কি ধৰণে তেখেতসকলক শ্বিফ্ট ৱাইজ আমি পঠিয়াম গোটেইখিনি প্ৰস্তুতি আমাৰ ফালৰ পৰা ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ। আমি যথেষ্ট আশাবাদী। ৰাইজে আমাক যি ধৰণে সঁহাৰি দিছে আমি সম্পূৰ্ণভাৱে ৰাইজৰ ওপৰত আশ্বাস আছে আৰু আমি 4টা জিলা পৰিষদে আমি আশাবাদী। আজি দেখিবলৈ পালোঁ ডিচি অফিচত আহিছিলে, কি অফিচত আহিছিলে কি হয়, আমি দেখিছোঁ ৰাইজ যথেষ্ট শংকিত হৈ আছে। সাধাৰণ ৰাইজৰ ফালৰ পৰা ফোন আহিছে, তেখেতসকলে কৈছে যে আমি ভোটটো দিছোঁ, আপোনালোকে বৰপেটাত গৈ অকণমান চোৱা মিলা কৰিব। গতিকে আমিও ৰাইজৰ সেই শংকিত অৱস্থাত আমি ভয় খোৱা নাই, কিন্তু ৰাইজক আজি আশ্বস্ত কৰিবৰ বাবে আমি এখন মেমৰেণ্ডাম আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰলৈ এখন লিখি আনিছোঁ আৰু প্ৰশাসনৰ ওপৰত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে, বিশ্বাস আছে আৰু আমাৰ ডিচি মহোদয়ে আমাক এইটো আশ্বাস দিছে যে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকে ৰাইজক এই মেছেজটো দিব, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা কোনো ধৰণৰ সুৰুঙা নেৰে, যিয়ে জিকিবলগীয়া আছে সেই কেইগৰাকী প্ৰাৰ্থী নিশ্চিতভাৱে জয়ী হৈ আহিব। হয়, আমি শুনিবলৈ পাইছোঁ যে বিপৰীত দলবিলাকে কৈ আছে বা তেওঁলোকৰ কৰ্মীসকলে কৈ আছে যে তেওঁলোকৰ যদি পোল বক্সত ভোট থাকে, যিমানেই নাথাকক কিয় তেওঁলোকে জিকিব। হয়, এনেকুৱা ধৰণৰ কিছুমান অপপ্ৰচাৰ চলাইছে ৰাইজক শংকিত কৰিবৰ বাবে, ৰাইজৰ মনোবল কম কৰিবৰ বাবে। কিন্তু আজি আমাৰ পাকাবেতবাৰী ৰাইজৰ উদ্দেশ্যে মই এটা আহ্বান জনাব বিচাৰিছোঁ, আপোনালোক শংকিত নহ'ব। ৰাইজ যথেষ্ট আশীৰ্বাদ দিছে, দোৱা কৰিছে, সঁহাৰি দিছে। নিশ্চিতভাৱে অহাকাইলৈ কাউণ্টিঙত আমি নিশ্চিতভাৱে সেই ফল পাম আৰু অলৰেডি আমাক ডিচি মহোদয়ে এই ক্ষেত্ৰত আশ্বস্ত প্ৰদান কৰিছে আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ওপৰতো আমাৰ পূৰ্ণ আশ্বাস আৰু বিশ্বাস আছে। ইতিমধ্যে চাৰিওফালৰ পৰা যিখিনি দেখিছোঁ প্ৰস্তুতি কাৰ্য সকলো দলৰ ফালৰ পৰা চলাইছে আৰু পাকাবেতবাৰী সমষ্টিত এআৰডিএফ দলৰ ফালৰ পৰা আমি যথেষ্টখিনি প্ৰস্তুতি লৈছোঁ। অহাকাইলৈ কাউণ্টিং এজেণ্টৰ পৰা আৰম্ভ কৰি কি ধৰণে তেখেতসকলক শ্বিফ্ট ৱাইজ আমি পঠিয়াম গোটেইখিনি প্ৰস্তুতি আমাৰ ফালৰ পৰা ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ। আমি যথেষ্ট আশাবাদী। ৰাইজে আমাক যি ধৰণে সঁহাৰি দিছে আমি সম্পূৰ্ণভাৱে ৰাইজৰ ওপৰত আশ্বাস আছে আৰু আমি 4টা জিলা পৰিষদে আমি আশাবাদী। হয়, আজি দেখিবলৈ পালোঁ ডিচি অফিচত আহিছিলে, কি অফিচত আহিছিলে কি হয়, আমি দেখিছোঁ ৰাইজ যথেষ্ট শংকিত হৈ আছে। সাধাৰণ ৰাইজৰ ফালৰ পৰা ফোন আহিছে, তেখেতসকলে কৈছে যে আমি ভোটটো দিছোঁ, আপোনালোকে বৰপেটাত গৈ অকণমান চোৱা মিলা কৰিব। গতিকে আমিও ৰাইজৰ সেই শংকিত অৱস্থাত আমি ভয় খোৱা নাই, কিন্তু ৰাইজক আজি আশ্বস্ত কৰিবৰ বাবে আমি এখন মেমৰেণ্ডাম আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰলৈ এখন লিখি আনিছোঁ আৰু প্ৰশাসনৰ ওপৰত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে, বিশ্বাস আছে আৰু আমাৰ ডিচি মহোদয়ে আমাক এইটো আশ্বাস দিছে যে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকে ৰাইজক এই মেছেজটো দিব, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা কোনো ধৰণৰ সুৰুঙা নেৰে, যিয়ে জিকিবলগীয়া আছে সেই কেইগৰাকী প্ৰাৰ্থী নিশ্চিতভাৱে জয়ী হৈ আহিব। হয়, আমি শুনিবলৈ পাইছোঁ যে বিপৰীত দলবিলাকে কৈ আছে বা তেওঁলোকৰ কৰ্মীসকলে কৈ আছে যে তেওঁলোকৰ যদি পোল বক্সত ভোট থাকে, যিমানেই নাথাকক কিয় তেওঁলোকে জিকিব। হয়, এনেকুৱা ধৰণৰ কিছুমান অপপ্ৰচাৰ চলাইছে ৰাইজক শংকিত কৰিবৰ বাবে, ৰাইজৰ মনোবল কম কৰিবৰ বাবে। কিন্তু আজি আমাৰ পাকাবেতবাৰী ৰাইজৰ উদ্দেশ্যে মই এটা আহ্বান জনাব বিচাৰিছোঁ, আপোনালোক শংকিত নহ'ব। ৰাইজ যথেষ্ট আশীৰ্বাদ দিছে, দোৱা কৰিছে, সঁহাৰি দিছে। নিশ্চিতভাৱে অহাকাইলৈ কাউণ্টিঙত আমি নিশ্চিতভাৱে সেই ফল পাম আৰু অলৰেডি আমাক ডিচি মহোদয়ে এই ক্ষেত্ৰত আশ্বস্ত প্ৰদান কৰিছে আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ওপৰতো আমাৰ পূৰ্ণ আশ্বাস আৰু বিশ্বাস আছে। ঠিক আছে।